সৰ্বাইবন্ধা উন্নয়ন সমিতি আৰু সৰ্বাইবন্ধা পূজা মন্দিৰৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২৪গৰাকী ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনা। সৰ্বাইবন্ধা উন্নয়ন সমিতিৰ সম্পাদক প্ৰদ্যুৎ ফুকনে আদৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে সৰ্বাইবন্ধা উন্নয়ন সমিতিৰ সভাপতি প্ৰশান্ত প্ৰসাদ বৰুৱাই। লগতে উপস্থিত থাকে সৰ্বাইবন্ধা পূজা সমিতিৰ সভাপতি পবিত্ৰ বৰঠাকুৰ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ইন্দ্ৰজিৎ বৰুৱা, পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱা। আগন্তুক দিনত দেশ ৰাজ্যৰ সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ অনুষ্ঠানে যথেষ্ট সহায় কৰিব বুলি উপস্থিত অতিথিসকলে বক্তব্য আগবঢ়ায়। ইয়াৰ পাছতেই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনায়। অনুষ্ঠানটিত সৰ্বাইবন্ধা পূজা সমিতিৰ বিষয়ববীয়াসকল, স্থানীয় ৰাইজ, যুৱক যুৱতীসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। পূজা মন্দিৰৰ পূজা পটৰ উপৰিও বিভিন্ন কাৰ্যসূচী সম্পাদন কৰি আহিছোঁ। মই সবাইবন্ধা পূজা মন্দিৰৰ সভাপতি হিচাপে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সবাইবন্ধা পূজা মন্দিৰে যোৱা ৩ বছৰৰ পৰা আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সমজুৱাভাৱে সবাইবন্ধা পূজা মন্দিৰৰ উন্নয়ন কমিটিৰ সৌজন্যত আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি আহিছোঁ। এইবাৰো প্ৰায় ২৮জনকৈ আমাৰ কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এই সম্বৰ্ধিত ব্যক্তিসকলে যাতে ভৱিষ্যতে একোজন সুনাগৰিক হিচাপে সমাজত সৎ হিচাপে প্ৰতিষ্ঠিত হওক, সকলোৰে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ২২ চনৰ পৰা আজি ২০২৫ চনলৈকে 3 বছৰ আমি সবাইবন্ধা পূজা মন্দিৰৰ যিটো পচকীসকলৰ সীমাৰ ভিতৰত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই ছেকেণ্ডেৰী স্কুলৰ যিখিনি কীৰ্তিমান ছাত্ৰ ছাত্ৰী আমি আমাৰ অঞ্চলৰ তেখেতসকলক আমি এই সমন্বয় ব্যৱস্থা কৰিছোঁ। আৰু এই সমন্বয় অনুষ্ঠানটো আমি এইবাৰ ২৫জন ছাত্ৰ ছাত্ৰীক আমি দিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ এটা ভাল খবৰ যে 98.2% কাৰ্মেল স্কুলৰ পৰা প্ৰথম মেট্ৰিকত প্ৰথম স্থান লৈ পেলাই উত্তীৰ্ণ হৈছে। আমাৰ কাৰণে এটা ডাঙৰ গৌৰৱৰ বিষয়। এই অনুষ্ঠানটো আমি আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে আমি ভাল ৰাস্তা দেখুৱাব পাৰোঁ, ভাল এটা প্লেটফৰ্ম দিব পাৰোঁ, সেয়া আমাৰ আমি এটাকে এই কাৰ্যসূচীত আমি যিমান পাৰোঁ সিমান চলাই যাম। আমি ভাবিছোঁ ল'ৰা ছোৱালীসকল আমাৰ যিখিনি আগতে সম্বৰ্ধনা জনাইছিল তেখেতসকলে বৰ্তমান বাহিৰত পঢ়ি আছে আৰু কিছু ইয়াত পঢ়ি আছে যদিও যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ। সকলোকে নমস্কাৰ। মই সবাইবন্ধা উন্নয়ন কমিটিৰ সম্পাদক শ্ৰী প্ৰদ্যুৎ কুমাৰ ফুকন। সবাইবন্ধা উন্নয়ন সমিতি ২০২২ চনৰ ২৯ মে' তাৰিখে সমূহ সবাইবন্ধাবাসী ৰাইজৰ সহযোগত গঠন হৈছিলে। এই কমিটিখনৰ মূল উদ্দেশ্য যদিও সবাইবন্ধাৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত সকলো সবাইবন্ধাবাসী ৰাইজক একেবাৰে বান্ধি সবাইবন্ধাৰ উত্তৰণৰ ক্ষেত্ৰত এক ভূমিকা গ্ৰহণ কৰা হৈছিলে। মূল উদ্দেশ্য আছে। ইতিমধ্যে তাৰ বিষয়ে আমাৰ এটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এটা মৃতদেহ বিসৰ্জন পুৰণি এটা ৰংগমঞ্চ, আৰু সেই ৰংগমঞ্চৰ লগত সংগতি ৰাখি সবাইবন্ধাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ এই কমিটিখনে যথেষ্ট আগবাঢ়ি গৈছে। যোৱা লাষ্ট 3 বছৰ ধৰি পেলাই আমি সবাইবন্ধা পূজা মন্দিৰৰ পচকী পৰিয়ালৰ ভিতৰত যিসকল ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক অৰ্থাৎ এই দুটা বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে
এখেতসকলক আমি যোৱা 2-3 বছৰ ধৰি পেলাই আমি এক সম্বৰ্ধনা অনুষ্ঠান আমি কৰি আহিছোঁ আৰু অনাগত দিনত অকল ইয়াতে সীমাবদ্ধ নাৰাখি সবাইবন্ধাৰ বিভিন্ন দিশ চালি জাৰি চাই সবাইবন্ধা উন্নয়ন সমিতিয়ে এক সুন্দৰ ভূমিকা পালন কৰিব। ধন্যবাদ।